বাংলাদেশৰ যি পলিটিক্যাল ডেভেলপমেণ্ট হৈছে আৰু আমাৰ ৰাজ্যতো কিছুমান পলিটিক্যাল ডেভেলপমেণ্ট হৈ আছে, যাৰ পৰা এছাম ধৰ্মীয় উগ্ৰপন্থী মনোভাৱৰ লোক এটা নতুনকৈ তেওঁলোকে প্ৰাণ পাই উঠা আমি দেখা পাইছোঁ। ছ'চিয়েল মিডিয়াতো এনেকুৱা মানুহ দেখিব আৰু বাস্তৱ জীৱনতো দেখিব। আৰু যোৱা 7 দিন ধৰি ধুবুৰীত যিখিনি ঘটনা হৈ আছে সেইখিনি অত্যন্ত নিন্দনীয় আৰু গৰ্হিত। এইটো এটা হনুমান মন্দিৰ। প্ৰথম দিনা ইয়াৰ সন্মুখত গৰুৰ কাটা মূৰ এটাত থোৱা হৈছে আৰু শান্তি কমিটি পিছ কমিটি হোৱাৰ পিছতো নেক্সট আকৌ গৰুৰ মূৰ থৈ গৈছে। এতিয়া এনেকুৱা ধৰণে যদি ঘটনাবোৰ চলি থাকে তেতিয়াহ'লে ৰাইজে যথেষ্ট অসুবিধাত পৰিব। এইবাৰ আনকি কটন কলেজৰ সন্মুখতো গৰুৰ কাটা মূৰ বা গৰুৰ বিভিন্ন হাড় বা বিভিন্ন অংগ পতংগ ৰখা হৈছে। গৰু কুৰবানীৰ কাৰণে অনা হয়, গৰু ৱেপনাইজ কৰিবৰ কাৰণে অনা নহয়। এতিয়া একচাম লোকে ভাবে যে এই জায়গাটোত যদি মই বাৰে বাৰে গৰুৰ মাংস আনি থাকোঁ তেতিয়াহ'লে মানুহটোৰ পৰা হিন্দু মানুহখিনিয়ে মাটি বিক্ৰী কৰি গুচি যাব। টাৰ্গেট নাম্বাৰ 1। দ্বিতীয়তে ধুবুৰীত ইয়াতে নবীন বাংলা বুলি এটা এক্সট্ৰিমিষ্ট গ্ৰুপ হওক বা যি গ্ৰুপৰ হওক তেওঁলোকৰ নামত বহুত পোষ্টাৰিং হৈছে, আনকি ডিচিৰ ঘৰৰ সন্মুখতো তেওঁলোকে পোষ্টাৰিং কৰিছে। গতিকে ধুবুৰীৰ ঘটনাখিনিক আমি চিৰিয়াছলি লৈছোঁ। মই অলপ আগতে আপোনালোকক চাৰ্কিট হাউচত কৈ আহিছোঁ যে ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা CRPF আমি ডিপ্লয় কৰিম, আমাৰ অসম পুলিচো থাকিব, শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব আৰু যিসকলে এই কামবিলাক কৰি আছিলে তেওঁলোকক আমি আইডেণ্টিফাই কৰিম, তেওঁলোকক আমি এৰেষ্ট কৰিম, তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম। পাথৰ হোৱা খবৰটো পায়েতো মই আজি ইয়াত আহিছোঁ। যদি পাথৰ নহ'লহেঁতেন মইতো ইয়াত নাহিলোহেঁতেন। ৰাতি যে শিল মাৰি আছে মানুহৰ ঘৰত সেই খবৰটো গম পায়েতো মই ইয়াত আহিলোঁ। এই ক্ষেত্ৰত চিকিউৰিটি লেবছৰ এটা চিকিউৰিটি লেব শব্দটো এনেকুৱা যে ইয়াত এবাৰ গৰুৰ মূৰটো আহিলে, শান্তি কমিটি হ'ল, হিন্দু মুছলিম গোটেইখিনি মানুহ বহিলে, তেতিয়া পুলিচেওতো কি ভাবিব যে বুজাবুজি হ'ল। ৰিপিট আকৌ কৰিব সেই কথাটোতো পুলিচে কেতিয়াও নাভাবে। আজি যদি আমি ইয়াতে বহি হেণ্ডশ্বেক কৰোঁ, সকলো মিলে SP DCৰ সন্মুখত শান্তি কমিটি হয়, তেতিয়াহ'লেতো অলপতো পুলিচেতো সদায় ৰাইজকতো সন্মান কৰিয়ে পুলিচ চলিব লাগে। কিন্তু যেতিয়া তেওঁলোকে মানা নাই, যিয়ে গ্ৰুপ নাথাকক কিয় শান্তি কমিটিৰ কথাও মানা নাই, গতিকে এতিয়া পুলিচ ইজ ফ্ৰী টু টেক একশ্যন। এতিয়া আমি একশ্যন ল'লেও ইয়াত ক'বলগীয়া কথা একো নাই কাৰো। গৰুৰ মাংসটোক ৱেপনাইজ কৰিবৰ বাবে চেষ্টা কৰি আছে। আমাৰ ঘৰতো কম মানুহ আছে নেকি এনেকুৱা? আমাৰ বাংলাদেশটোতো এটা ফেক্টৰ, কিন্তু আমাৰ নিজৰ অসমতে এনেকুৱা মানুহ বহুত আছে। কটন কলেজতো আৰু বাংলাদেশৰ পৰা সিটো পেলাই থৈ যোৱা নাই। গতিকে বাংলাদেশটো এটা, কিন্তু অসমৰ ভিতৰতো এনেকুৱা শক্তিটো আছেই। এই যে মানসিকতা গঢ় লৈ উঠিছে ছাৰ, ধীৰে ধীৰে বিষাক্ত ৰূপ লৈছে সমগ্ৰ নামনি অসম, তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিবনে নাই? চাওক, এটাই কথা, আপোনালোকে যিখিনি কৈ আছে সেইখিনি শুনিবৰ কাৰণেতো মই ইয়াত আহিছোঁ আৰু মই যিখিনি কৰিব লাগে মই কৰি গৈছোঁ, যে আপোনালোকে অহা 2-4 দিনত দেখা পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।